বন্ধু কানু, তোমাক কিন্তু বচাবলৈ জটিল হৈ পৰিছে। বৰ্তমান মোৰ পৰিয়ালৰ নামো আহি গৈছে আৰু 2026 চনত নিৰ্বাচন আছে আৰু মই কোনো ধৰণৰ ৰিস্ক ল'ব নিবিচাৰোঁ। না বাবা, মই বুজিছোঁ, কিন্তু ৰিস্ক ল'বতো নিবিচাৰোঁ। কাম এটা কৰা, ইমিডিয়েট তোমাৰো মই সিদ্ধাৰ্থ মাতা আৰু অসম অহাৰ পিছত কি ষ্টেটমেণ্ট দিবা সোনকালে দুইটাই মিলাই লোৱা। মই বেছি টাইম দিব নোৱাৰোঁ, অসমৰ ৰাইজ গৰম হৈ আছে। যিবিলাক এভিডেন্স আছে সোনকালে চাফা কৰা, সোনকালে কৰা। ফেচবুক লাইভ আহিছোঁ মই কিবা এটা পিছত মিলাই দিম। ফেচবুক লাইভ আহা, সিদ্ধাৰ্থকো কোৱা ফেচবুক লাইভ আহিবলৈ। সি নাহে, চব তাৰ মতে চলিব নেকি? মই কোন হয় গম পাই নাই? ঠিক আছে, মোৰ ছিক্ৰেট এজেণ্টৰ পৰা আছামিজত টাইপিং কৰাই দিম, কপি পেষ্ট কৰিব দিবা। তাক বাৰু মই পাছত চাই ল'ম। এটা কথাও চিন্তা নকৰিবা।